অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি আমাৰ কংগ্ৰেছ দলৰ কেইবাজনো বিধায়কে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ বাবে যি সংবিধানৰ 10ম অধ্যায় 10 শিডিউল অনুসৰি তেখেতসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হিচাপে সদনৰ পৰা বহিষ্কাৰ কৰাৰ বাবে আবেদন জনাইছিলোঁ। এই আবেদন আছিল কমলাক্ষদেৱ পুৰকায়স্থ শ্ৰী বসন্ত দাস, শ্ৰী শশীকান্ত দাস, শ্ৰী সিদ্দিক আহমেদ, শ্ৰী শ্বেৰমান আলীৰ বিৰুদ্ধে। আৰু সকলো তথ্য প্ৰমাণ দিয়াৰ পিছতো ভাৰতীয় সংবিধানৰ 10ম তালিকাৰ 2(1) অনুচ্ছেদ আৰু অনুচ্ছেদ 191(2) অনুসৰি তেখেতসকলক অযোগ্য ঘোষণা কৰিবলৈ আমি দাবী জনাইছিলোঁ। কিন্তু দেখা পাইছোঁ যে অধ্যক্ষ মহোদয়ে বছৰৰ পিছত বছৰ, মাহৰ পিছত মাহ দিন ধৰি এই আমাৰ আবেদনসমূহৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে ডিছপ'জেল নাই কৰা। শেহতীয়াকৈ যোৱা 16 তাৰিখে আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়াই ৰাইজৰ দলত যোগদান কৰিলে, শ্বেৰমান আলী আহমেদেও অন্য এটা দলত যোগদান কৰিলে। এই দুয়োজনে এনেকৈ যোগদান কৰাৰ পিছতো আৰু এই কথাবিলাক ৰাজহুৱাভাৱে টেলিকাষ্ট হোৱাৰ পিছতো যি সময়ত আসাম লেজিছলেটিভ এছেম্বলিৰ এটা নিজৰ পৰ্টেল আছে, যি সময়ত বহুত বিয়াগোম ইয়াতে জনসংযোগ বিষয়া, জনসংযোগ বিভাগ ৰখা হৈছে, সেই সময়ৰ পিছতো যদি অধ্যক্ষ মহোদয়ে এই ক্ষেত্ৰত মই নাজানো, আমাৰ এপ্লিকেশ্যনখন পোৱাৰ পিছতহে জনাইছে বুলি কয়, তেতিয়াহ'লে ভাবোঁ যে চৰকাৰী ব্যৱস্থাত খুঁত আছে। আমাৰ যিসকলক যি দায়িত্ব দিয়া হৈছে তেওঁলোকে সেই কাম কৰা নাই। আৰু অধ্যক্ষ মহোদয়েও আজি প্ৰায় 4 বছৰৰ অধিক কাল ধৰি এই ক্ষেত্ৰত সিদ্ধান্ত নোলোৱাৰ বাবে সুপ্ৰিম কোৰ্টৰ যি মহাৰাষ্ট্ৰৰ অধ্যক্ষৰ বিৰুদ্ধে এটা ৰায়দান আছিল আৰু মণিপুৰৰ অধ্যক্ষৰ বিৰুদ্ধেও এটা ৰায়দান সুপ্ৰিম কোৰ্টে দিছিল আৰু কৈছিল যে ৰিজনেবল সময় ভিতৰত এনেকুৱা ধৰণৰ বিবাদবিলাক নিষ্পত্তি কৰিব লাগে। কিন্তু যদিও ৰিজনেবল সময় কিমান সময় কোৱা নাই, তথাপিতো আমি ক'ব পাৰোঁ যে 4 বছৰ নিশ্চয় ছাফিচিয়েণ্ট সময়, কাৰণ আমি চৰকাৰীভাৱে বছৰেকত মাত্ৰ 25-30 দিন বহোঁ, বাকী সময়খিনি আমি অন্য কাম কৰোঁ। অধ্যক্ষ মহোদয়েও তেনেকৈ অন্য কামৰ ভিতৰত এই সদনৰ নিয়মাৱলী অনুসৰি যিখিনি এনেকুৱা বিবাদ আছিল, বিবাদখিনি নিষ্পত্তি কৰিব পাৰিলে হয়। কিন্তু মই ভাবোঁ যে তেখেত যিহেতু অৰাজনৈতিক আসনখন হ'লেও ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত যিটো স্বাভাৱিকভাৱে হয় আৰু বিজেপি দলৰ তেখেতে হেঁচাত আছে। যদিও আমাৰ বিধানসভাৰ প্ৰথম বাবু বসন্ত দাসেও এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হৈছিল, কাষ্টিং ভোট দি চৰকাৰ বচাইছিল, ঠিক সেই একেই উদাহৰণ এতিয়াৰ অধ্যক্ষ চলাই আছে যে তেখেতেও সদনত যাতে বিৰোধী দুৰ্বল হৈ থাকে তাৰ বাবে শাসক পক্ষৰ ডিক্টেশ্যনত কাম কৰা বুলি আমাৰ এটা ধাৰণা হৈছে। আৰু সেই গতিকে তেখেতক আমি অভিযোগ দিয়াৰ পিছতো অভিযোগ একো গ্ৰহণ নকৰাৰ বাবে আমি আজি বৰ্তমান কুৱেশ্যন আৱাৰ ত্যাগ কৰি আহিছোঁ।